নমস্কাৰ চাবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ অনলাইন ট্ৰেডিং কৰা সকল সাৱধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কম দিনত অধিক ধনৰ সপোন দেখুওৱা সকল পৰিব বিপদত অনলাইন ট্ৰেডিঙক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা অসম আৰক্ষীক স্পষ্ট নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ থানাই গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি সক্ৰিয় হৈছে অসম আৰক্ষী ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীয়ে ট্ৰেডিং প্ৰবঞ্চকক বিচাৰি আৰম্ভ কৰিছে অভিযান ৰাজ্যত অনলাইন ট্ৰেডিং কৰা সকল সাৱধান হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস হ'বলৈ গৈ থকাৰ মূলতে পত্নী ৰিণিকী ভূঞা শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভোক লাগিছে পৰিবাৰক সন্তুষ্ট কৰিবলৈ আইন প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিবাৰে ধন সম্পত্তি গ্ৰাস কৰি হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস মাতিছে কংগ্ৰেছ শাসনত আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ হিচাপ কৰিব কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংসৰ মূল কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই যি সম্পত্তি গঢ়ি আছে যি মাটি ক্ৰয় কৰি আছে কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা এতিয়া ধ্বংস হৈ আছে বুলি মন্তব্য মীৰা বৰঠাকুৰৰ দিবলৈছোঁ আজিৰ দিনটোৰ আন এটা ব্ৰেকিং নিউজ জালত পৰিল অনলাইন ট্ৰেডিং চক্ৰৰ খলনায়ক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পলাতক কৰিঅ'গ্ৰাফাৰ সুমি বৰা অনলাইন ট্ৰেডিং চক্ৰৰ খলনায়ক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ট্ৰেডিঙৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল বিশালৰ বিৰুদ্ধে ধনীৰ দুলাল বিশালৰ লগতে আন এজন যুৱককো গ্ৰেপ্তাৰ আৰক্ষীৰ বিভিন্ন লোকৰ পৰা ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিল বিশাল ফুকনে মাহত দুগুণ লাভ দিয়াৰ প্ৰলোভন দি চলাইছিল এই লুণ্ঠন নিশা বিশাল ফুকনৰ নামৰূপৰ বাসগৃহত আৰক্ষীৰ তালাচী ট্ৰেডিঙৰ নামত বহু বিনিয়োগকাৰীক প্ৰবঞ্চনাৰ অভিযোগ বিশালৰ বিৰুদ্ধে আৰু অৱশেষত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়াও পলাতক সুমি বৰা জিত বিশালৰ ঘৰৰ পৰা লেপটপ কম্পিউটাৰকে ধৰি আন সামগ্ৰী জব্দ কৰিঅ'গ্ৰাফাৰ সুমি বৰাৰ বাণীপুৰৰ বাসগৃহতো আৰক্ষীৰ তালাচী অনলাইন ট্ৰেডিং চক্ৰৰ মূল খলনায়ক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ পুনৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি বাগান কিনিবৰ বাবে ৰাজনীতি নকৰোঁ টিভি চেনেল মাজুলীত মাটি কিনিবৰ বাবেও ৰাজনীতি নকৰোঁ অসমৰ গোটেই শিক্ষা ব্যৱস্থাৰ সমস্যাৰ আঁৰত থকা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাজুলীত 18 বিঘা মাটি ক্ৰয় কৰাৰ সন্দৰ্ভত পুনৰ সৰব হ'ল এপিচিচিৰ সভাপতি ভূপেন বৰাই পুনৰ সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ ভূপেন বৰা কয় আমি বাগান কিনিবৰ বাবে ৰাজনীতি নকৰোঁ অৰ্থাৎ কংগ্ৰেছে বাগান কিনিবৰ বাবে ৰাজনীতি নকৰে টিভি চেনেল মাজুলীত মাটি কিনিবৰ বাবেও ৰাজনীতি নকৰে কংগ্ৰেছ দলে ভূপেন বৰাৰ মন্তব্য অসমৰ গোটেই শিক্ষা ব্যৱস্থাৰ যি সমস্যা আছে সেই সমস্যাৰ আঁৰত থকা মূল মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে মাজুলীত 18 বিঘা মাটি ক্ৰয় কৰাৰ সন্দৰ্ভত এইদৰে পুনৰ সৰব হ'ল এপিচিচিৰ সভাপতি ভূপেন বৰা
দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিজনীত মিয়া জিন্দাবাদ পোষ্টাৰ মিয়া জিন্দাবাদ পোষ্টাৰৰ পিছতে হাহাকাৰ লাগিছে বিজনীত আৰক্ষীয়ে ইতিমধ্যেই পোষ্টাৰ কেইটা তাৰ পৰা আঁতৰাই দিছে আৰু পুনৰ দুষ্ট চক্ৰৰ এই কাণ্ড সংঘটিত কৰিছে কিয়নো বিজনীত মিয়া জিন্দাবাদ পোষ্টাৰ তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিজনীত বিতৰ্কৰ মাজতে বিজনীত ঠায়ে ঠায়ে মিয়া জিন্দাবাদ পোষ্টাৰ কোনো অজ্ঞাত লোকে পোষ্টাৰিং কৰিলে হিন্দু মুৰ্দাবাদ মিয়া জিন্দাবাদ ধৰ্ষণ কেৱল মিয়াই নকয় হিন্দুৱেও কৰে এনে পোষ্টাৰ বিজনীৰ দেৱালে দেৱালে মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে অসম শান্তিত নাথাকিব হাতে লিখা এনে পোষ্টাৰিঙক লৈ চিৰাঙৰ বিজনীত উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈছে বিজনী আৰক্ষী বিতৰ্কৰ মাজতে বিজনীত ঠায়ে ঠায়ে মিয়া জিন্দাবাদ পোষ্টাৰক লৈ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি ইতিমধ্যে আৰক্ষীয়ে সেই পোষ্টাৰসমূহ আঁতৰাই দিছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড নিশ্চিত ৩৬ দিনৰ ভিতৰতেই দিয়া হ'ব মৃত্যুদণ্ড ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ আহি গ'ল নতুন আইন বিধানসভাত গৃহীত হ'ল ধৰ্ষণ বিৰোধী বিধেয়ক ৩৬ দিনৰ ভিতৰতে ধৰ্ষণকাৰীৰ মৃত্যু নিশ্চিত কৰিলে মমতা বেনাৰ্জীয়ে ধৰ্ষণকাৰী হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিব ধৰ্ষণৰ অভিযোগ দাখিল কৰা ৩৬ দিনৰ ভিতৰত অপৰাধীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা নতুন আইন অনুসৰি ২১ দিনত ধৰ্ষণৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা অপৰাধীক সহায় কৰিলে ৫ বছৰ কাৰাদণ্ড নিশ্চিত ধৰ্ষণত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰিলে ৩ পৰা ৫ বছৰ কাৰাদণ্ড যৌন অপৰাধ আৰু এচিড আক্ৰমণ বিচাৰ ৩০ দিনত সম্পূৰ্ণ কৰা হ'ব বিধানসভাত দাখিল অপৰাধ মহিলা আৰু শিশু বিধেয়ক ২০২৪ তৎকালীনভাৱে ধৰ্ষণ বিৰোধী বিধেয়ক ৰাজ্যত কাৰ্যকৰী কৰাৰ দাবী মমতা বেনাৰ্জীয়ে বিধানসভাত দাখিল কৰিলে এই নতুন আইন ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতে আইনত পৰিণত হ'ব ধৰ্ষণকাৰীৰ এই বিৰুদ্ধে ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড নিশ্চিত হ'ল কলিকতাৰ আৰজেকৰ হাস্পাতালত যি ভয়ংকৰ ধৰ্ষণকাণ্ড সংঘটিত হৈছিল তাৰ পিছতে কলিকতাত এই নতুন নিয়ম আনিছে মমতা বেনাৰ্জীয়ে দিবলৈছো পৰৱৰ্তী খবৰ আকৌ মিয়া গীত বিতৰ্ক মিয়া ভাষাত দম্পতীৰ অশ্লীল ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই ভিডিঅ' আৰু পুনৰ সৃষ্টি হৈছে বিতৰ্ক আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ মিয়া গানৰ বিতৰ্ক মিয়া গীতক লৈ পুনৰ ঢিঙত উত্তপ্ত পৰিস্থিতি জনপ্ৰিয়তাৰ বাবে বিভিন্ন সময়ত অশ্লীল ভিডিঅ' প্ৰস্তুত কৰাৰ অভিযোগ দম্পতীৰ বিৰুদ্ধে মিয়া গীত প্ৰস্তুত কৰা যুৱকজনৰ নাম ইমৰান হুছেইন ঢিঙৰ বেচামাৰীত ইমৰান হুছেইনে বহুবাৰ মিয়া ভাষাত অসমীয়াক লক্ষ্য কৰি লোৱাৰ অভিযোগ একাধিকবাৰ স্থানীয় জনতাই ভাবুকি দিছে যদিও সলনি নহয় ইমৰান হুছেইন বিভিন্ন সময়ত ইমৰানৰ গীতৰ কথাত অসমীয়া কৰা হয় তাচ্ছিল্য স্বাধীন দেশত থাকিও অসমত মিয়া পৰিধান বুলি গীত গাই আহিছে ইমৰানৰ এনেধৰণৰ মিয়া গীতক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বেচামাৰীত মিয়া গীতক লৈ পুনৰ ঢিঙত উত্তপ্ত পৰিস্থিতি দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি নেতাৰ কাণ্ডক লৈ উত্তপ্ত হাইলাকান্দি আৰক্ষী থানা ঘেৰাও প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে আৰক্ষী থানা বিজেপি নেতাৰ কাণ্ডক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি বিজেপি নেতাৰ ভয়ংকৰ কেলেংকাৰীৰ পাছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাইলাকান্দি থানা ঘেৰাও একাংশ নেতাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ভুক্তভোগী মহিলাই কোটি কোটি টকাৰ ঋণ প্ৰদানৰ নামত লুণ্ঠন কৰিছিল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিয়ে ২৫,০০০ টকাৰ ঋণৰ নামত প্ৰচেছিং চলাইছিল ২,০০০কৈ ৮ মাহ ধৰি কেলেংকাৰী চলাইছিল আমজাদুল হুছেইনে ইতিমধ্যে আটক কৰিছে এই অভিযুক্তক ধন নোপোৱা পৰ্যন্ত উভতি নাযাওঁ বুলি হুংকাৰ মহিলাৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ এজাক বৰষুণতেই মহানগৰীত হাহাকাৰ আবদ্ধ জনতা এজাক বৰষুণতেই পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত বৰষুণৰ পাছত মহানগৰীত হাহাকাৰ অৱস্থা বানত ডুবিল ৰাজপথ মহানগৰীৰ এজাক বৰষুণৰ পিছতে কৃত্ৰিম বান এজাক বৰষুণতে পুনৰ ডুবিল বেলতলাৰ পথ যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান খানাপাৰা যোৰাবাটতো কৃত্ৰিম বান প্ৰায় এঘণ্টা ধৰি মহানগৰীত হৈছিল ধুমুহা বৰষুণ
বৰষুণৰ পাছত মহানগৰীত হাহাকাৰ অৱস্থা এজাক বৰষুণতেই পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আৰু মানুহৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে এইদৰে এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বেলতলা যোৰাবাটত কৃত্ৰিম বান দেখা পোৱা গৈছে ৰাজপথত